আকৌ ব্ৰহ্মাক প্ৰশ্ন কৰিছে, যদি ইমান ধুনীয়া ঠাই আছে, যদি পৰ্বতৰ ওচৰত এনেকৈ সাগৰ আছে, মনোমোহা ঠাই আছে, তেতিয়াহ'লে এইখিনি ঠাইত পূৰ্বতে কিয় কোনো প্ৰতিমা নাছিল? এইবুলি সোধাৰ লগে লগে এতিয়া প্ৰশ্নৰ উত্তৰ দিছে ব্ৰহ্মাই। ৰাম ব্ৰহ্মায়ে বোলন্ত শুনিও কথা, কি কাৰ্যে প্ৰতিমা নাছিলা তথা, অপূৰ্বত মেৰুৰ শিখৰে হৰি, বকিয়াই আচন্ত আনন্দ কৰি। তেতিয়া ব্ৰহ্মাই এই ঋষিমুনিবিলাকৰ প্ৰশ্নৰ উত্তৰ দিছে যে তাত কিয় প্ৰতিমা নাছিল জানা? যে পূৰ্বতে সেই পৰ্বতৰ ওপৰত, মই যে অলপ আগতে কৈছিলোঁ তাত বহুত পৰ্বত আছিল, সেই পৰ্বতবিলাকৰ ওপৰত ভগৱানে কি কৰি থাকে? সদায় খেলা কৰি থাকে। ৰাম প্ৰণামী জানুষীৰে লক্ষ্মী মাৱে, অকৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে, কোন কৰ্মভোগী মনুষ্য লোকে, সদায় নেৰে দুখে ওকে। যে এনেকে ভগৱানে যেতিয়া আনন্দ মনেৰে তাতে সেই পৰ্বতৰ শিখৰত থাকে, সেইখিনি সময়তে কি কৰে? লক্ষ্মীমাই সদায় তেওঁৰ কাষত থাকে। আৰু লক্ষ্মীমাই কাষত থাকি তেওঁ কৰে কি? এদিন ভগৱানক প্ৰশ্ন কৰিলে, হে প্ৰভু, এই যে মানুহবিলাক আছে, মানুহবিলাকে কি কৰ্মৰ ভোগ কৰাৰ কাৰণে তেওঁলোকে দুখ আৰু সুখ ল'ব লগা হয়? কি কৰ্মৰ ফলত মানুহবিলাকে দুখ সুখ পাব লগা হয়? এই কথাটো তুমি মোক কোৱাচোন, এই বুলি লক্ষ্মী কৈ আছে। ৰাম কোন কৰ্ম পাৱে সংসাৰ পাৰ, কহিও মত কিবা ধৰ্ম যাৰ, অকৰুণা আছে দাখি বুলি যদি, গুচায়ো আমাৰ সংশয় আছে দি। তেতিয়া লক্ষ্মী পুনৰ প্ৰশ্ন কৰিছে ভগৱানক, যে মোৰ প্ৰতি যদি তোমাৰ কিবা দয়া আছে, মোৰ প্ৰতি যদি তোমাৰ কিবা কৰুণা আছে, তেতিয়াহ'লে মই তোমাক পুনৰ আৰু প্ৰশ্ন এটা কৰিছোঁ। কি প্ৰশ্ন? যি কি কৰ্মৰ জৰিয়তে মানুহবিলাকে এই সংসাৰৰ পৰাই পাৰ হৈ গুচি যাব পাৰে? আৰু কৈছোঁ মোৰতো কিবা ধৰ্মসাৰ আৰু কিবা ধৰ্ম আছে নেকি, যি ধৰ্মৰ জৰিয়তে মানুহবিলাকে এই সংসাৰৰ পৰা সুখেৰে পাৰ হৈ গুচি যাব পাৰে? তুমি মোক এই প্ৰশ্নটোৰ উত্তৰ দিয়াচোন। ৰাম মাধৱে বোলন্ত শুনিও প্ৰিয়া, আমাৰ কথাত কৰিও হিয়া, আছে মহাক্ষেত্ৰ কৈল তোমাত, পুৰুষোত্তম নাম ঠায়ে প্ৰখ্যাত। তেতিয়া ভগৱানে লক্ষ্মীৰ ফালে চাই কৈছে, বিষ্ণুৱে লক্ষ্মীৰ ফালে চাই কৈছে যে প্ৰিয়া, তুমি সেই কথাটোৰ কাৰণে চিন্তা কৰিব নালাগে। তুমি হিয়াখন লাভ কৰি লোৱা, অন্তৰ লাভ কৰি লোৱা। তোমাক মই সমস্ত কথা কৈ আছোঁ। যে চোৱা, পূৰ্বতে এই মহাক্ষেত্ৰত অৰ্থাৎ এইখিনি ঠাইতে কি আছিল? পুৰুষোত্তম নামে ঠাই আছিল। এই ঠাইখিনি পূৰ্বতে পুৰুষোত্তম আছিল। ৰাম সংসাৰ কতৰে তাত নিবাসে, হয় সিদ্ধিয়া তি অপ্ৰয়াসে, কীৰ্তনত যাৰ পাপ পলাই, তিনিও লোকে তাৰ সমনাই। যে সেইখিনি সময়ত কেনেকুৱা ঠাই আছিল এই পুৰুষোত্তম ঠাইখিনিত? তাত যিবিলাকে বাস কৰে তেওঁলোকে এই সংসাৰৰ পৰা অনায়াসে গুচি যাব পাৰে। কোনো ধৰণৰ পাপ নাই, কোনো ধৰণৰ দুখ নাই, কোনো ধৰণৰ অশান্তি নাই। এই ঠাইত যিবিলাকে বাস কৰি থাকে তেওঁলোকে তেওঁলোকৰ মনৰ সিদ্ধি পূৰণ কৰি লয়, তেওঁলোকে অনায়াসে গুচি যাব পাৰে। আৰু তাৰপিছত এইখিনি ঠাইত যিবিলাকে নাম কীৰ্তন কৰি থাকে তেওঁলোকে নাম কীৰ্তনৰ জৰিয়তে অনায়াসে এই ঠাইৰ পৰা সমস্ত পাপ বিনাশ কৰি পেলাই গুচি যাই থাকে। ৰাম নজানে তাক দেৱ সিদ্ধ মুনি,
অগুপুত কৰিয়া আছো আপুনি আজি সেইটো মাত কৰবে কত শুন সাৱধানে তাৰ মত। গতিকে এই সমস্ত কথাবিলাক আজি তোমাক ইমান গুপুত কথা নহয়, মই তোমাক ক'ম যি কথা সিদ্ধমণিবিলাকে আজিলৈকে জনা নাই, যি কথা মই সিদ্ধমণিবিলাকক আজিলৈকে কোৱা নাই। সেই কথাটো কি জানা? এই কথাটো কি? ৰাম ব্ৰহ্মা কম মহাপ্ৰলয়ৰ অন্তে অস্ৰজিলো নাভিক মলৰ অন্তে উপজিমতে পাছে সৃষ্টি কৰে অস্ৰজিল চৰাচৰ নিৰন্তৰে। তেতিয়া কৈছে যে এই ঠাইখিনি পূৰ্বতে কি আছিলে জানা? এই ঠাইখিনি মহাপ্ৰলয় হৈ আছিলে সেইখিনি সময়ত। আৰু সেই মহাপ্ৰলয়ত তেতিয়া মই কি কৰি আছিলোঁ? তাতেই শয়ন কৰি আছিলোঁ। সেই শয়ন কৰি থকা সময়তে মোৰ নাভিৰ পৰা কি হৈছিল? পদুমৰ জন্ম হৈছিল। আৰু পদুমৰ ঠাৰিৰ ওপৰত তাতেই ব্ৰহ্মাৰ জন্ম হৈছিল। আৰু ব্ৰহ্মাৰ জন্ম হোৱাৰ পিছত ব্ৰহ্মাই এই সৃষ্টিখনৰ আৰম্ভ কৰিছিল। ৰাম জগত নিৰ্মিয়া কৰিলে ধ্যান অতেখনে তানভৈ লো বিদ্যামান সজল মেঘ ৰেৰ কান্তি হিয়াত প্ৰকাশে শ্ৰীবৎস পান্তি। তাৰপিছতে ব্ৰহ্মাই এদিন ধ্যান কৰিলে। ব্ৰহ্মাই ধ্যান কৰি কৈছে যে প্ৰভু তুমি বিদ্যামান হ'ব লাগে। বিদ্যামান মানে দেখা দিব লাগে। তুমি যে তুমি আছা নেকি গম পাইছোঁ, কিন্তু প্ৰভু তুমি মোৰ ওচৰত দেখা দিয়া। তোমাৰ শৰীৰটো নে কেনেকুৱা এবাৰ মোৰ চাবৰ বৰ মন গৈছে। ৰাম তনুকৰণ যে আতি পীত বস্ত্ৰে হাতত চক্ৰ ধৰি আছে অস্ত্ৰে কমল লোচন মুখ প্ৰসন্ন অদেখি ব্ৰহ্মাই উঠি দিলাই আসন। এই ভগৱানৰ সেই ৰূপ অলপ আগতে যিটো কৈছিল যে তোৰ চাৰিখন হাতত চাৰিখন অস্ত্ৰ আছে, পীত বস্ত্ৰ হৈ আছে, তেওঁৰ দেহত শ্ৰীবৎস কান্তি আছে, বনমালা আছে। এই সমস্ত ৰূপ লৈ যেতিয়া ব্ৰহ্মাৰ ওচৰত তেওঁ থিয় হোৱাৰ লগে লগে ব্ৰহ্মাই কি কৰিলে? এখন আসন বা বহাৰ কাৰণে তেওঁক কিবা এখন আগবঢ়াই দিলে। ৰাম অক্ষতে অৰ্ঘ্যে পুজি প্ৰজাপতি কৰিলা আমাক অনেক স্তুতি ব্ৰহ্মাক পাছে দিল সুমিধান কি কাৰ্যে আমাক কৰিলা ধ্যান। এই ভগৱানক দেখাৰ লগে লগে তেওঁ শপততে স্নান কৰিলে। অৰ্থাৎ লগে লগে গা ধোৱাৰ যিটো ছিষ্টেম, এই যে আমাৰ বসুদেৱে কৈছিল নহয়, ভগৱানৰ যেতিয়া গম পালাক যে এওঁ ভগৱান গতিকে শপতে স্নান কৰা বুলি কয়। মানে কি মনতে থুৰি যিটো তাৰমানে এইটো এদি আমাৰ গা শুচি কৰা বুলি কয়, এইটো হৈছে শপতে স্নান। গতিকে ব্ৰহ্মায়ো কৰিলে কি এনেকৈ শপতে অৰ্থাৎ মনে মনে নিজকে গাটো ধুৱাই লৈ পেলাই ভগৱানক স্তুতি কৰা কথাটো কৈছে। অক্ষত অৰ্ঘ্য পুজি প্ৰজাপতি কৰিলা অনেক স্তুতি। তেওঁ বিভিন্ন ধৰণে তেওঁ ভগৱানক কি কৰিব দিছে? এতিয়া ব্ৰহ্মাই প্ৰাৰ্থনা কৰিব দিছে। আৰু প্ৰাৰ্থনা কি হিচাপ কৈছে? ব্ৰহ্মাই পাছে কৈছে যে প্ৰভু তুমি ব্ৰহ্মাক পাছে দিল সমিধান কি কাৰ্য আমাক কৰিলা ধ্যান। ব্ৰহ্মাক তেতিয়া ভগৱানে কৈছে তুমি কি কাৰণে মোক ধ্যান কৰিলা, কি কাৰণত তুমি মোক আমন্ত্ৰণ কৰিছা, এবাৰ তুমি কোৱাচোন। ৰাম হেন শুনি ব্ৰহ্মা মাতিল পাছে অকোনো মুখ্য সাধ্য লোকৰ আছে বিনা যজ্ঞ যোগ ব্ৰত নিয়ম নকৰি তপতিৰ পৰিশ্ৰম। ব্ৰহ্মা তেতিয়া ভগৱানক খুজিছে বা কৃষ্ণক খুজিছে যে কাৰণো সাধ্য আছে যিয়ে তীৰ্থস্থানত নোযোৱাকৈ, যিয়ে যাগ যজ্ঞ নকৰাকৈ, যিয়ে পৰিশ্ৰম নকৰাকৈ এই সংসাৰৰ পৰা গুচি যাব পাৰে, ধৰ্ম কৰিব পাৰে। এনেকুৱা কিবা আছে নেকি?
ৰাম পাইবে মহাসিদ্ধি অপ্ৰয়াসে কহিও আমাত অজগ নিবাসে কোনোবা উত্তম ক্ষেত্ৰ তোমাৰ বোলা হৰি হৰি তৰা সংসাৰ। যে প্ৰভু আপুনি কওকচোন যে মানুহবিলাকে বা আমি কোন ঠাইত গ'লে আমি সিদ্ধি লাভ কৰিব পাৰিম, মহাসিদ্ধি আমি পাব পাৰিম, আৰু এই সংসাৰৰ পৰাই মহাসিদ্ধি পাই আমি অপ্ৰয়াসে গুচি যাব পাৰিম। প্ৰভু এই কথাটোৰ উত্তৰ আমাক দিয়া। কোন ঠাইত গ'লেনো আমি এই সমস্তবিলাক পাম?